দামী দামী কোট ডুবাইৰ হোটেলত বহু ৰাতি হানিমুন যাব লাগিছিল কোনে আৰু গ'ল কোনে চুমি আৰু বিশালৰ আচল টপ সিক্ৰেট গিটা গম পালে নাই কাজিয়া এনেকুৱা পৰ্যায় পালেগৈ মানে সেই কাজিয়া একদম এইটো কথা কোনেও নুশুনে আৰু একদম মানে হুলস্থুল মোৰ পুলিচ বিষয়া এজন চিনাকি আছে তেওঁ মুখেদি শুনিছিলো আচলতে কথাখিনি একদম সাংঘাতিক ভিতৰুৱা কথা ক'ত বিশাল আৰু চুমিয়ে কেনেকৈ ক'ত গৈ গম পাইছে নহয় চুমি আৰু বিশালৰ আচল টপ সিক্ৰেট গিটা গম পালে নাই নাই পোৱা পোৱাই নাই একদম সাংঘাতিক গোপনীয় কথা কেইটামান ওলাইছে সেই কথাকেইটা মিডিয়াত নাই পোৱা নাপায়ো মিডিয়াত একদম টপ সিক্ৰেট এই যে জেৰা কৰিবলৈ আনিলে বিশাল চুমি তাৰ্কিক এনেকে যে গোটেইকেইটাক আনিলে একেলগে যে জেৰা কৰিলে সেইকেইটা কথা মিডিয়াত ওলোৱাই নাই শুনিলে আচৰিত হ'ব এনেকুৱা কথা বিশালে কৈ দিলে চুমি ভাগৰ আৰু চুমিয়ে কিছুমান কথা লুকুৱাইছে আচলতে চুমিয়ে কিন্তু বিশালে বহুত কথাই কৈ দিলে চুমি এতিয়া নাকটো বা ক'ত থয় এতিয়া আকৌ জেললৈ পঠাই দিলে আপোনালোকে গম পালে কি কথা ক'লে গম পায় সেই কথাকেইটা মই আপোনালোকক ক'ম কিন্তু তাৰ আগত আপোনালোকে গম পাই লওক যে চুমি তাৰ্কিক আৰু বিশাল বৰ্তমান একদম এনেকুৱা শত্ৰু ইটোৱে ইটোৰ প্ৰতি শত্ৰু আগত কি আছিলে আগতে একদম মিঠা মিতিৰালি পুৰা গোটেইকেইটা দিয়া চুমি ভায়েক হ'ল বিশাল তেখেতৰ পতি হ'ল তাৰ্কিক গোটেই তিনিজন একদম মানে একেটা হেৰিয়াতে সনা পিটিকা কিন্তু বিশালে এতিয়া ভিনী বুলি কয় নে তাৰ্কিকক নে কি বুলি কয় এইটো এটা প্ৰশ্ন নহয় জানো সকলোৰে কিন্তু বৰ্তমান সময়ত যিটো কথা ওলাইছে আপোনালোকে শুনিবও পাৰে কাৰোবাৰ মুখত কিন্তু মই জানো ছ'চিয়েল মিডিয়াত এই কথাটো ওলোৱাই নাই মই যিটো কথা ক'ম এতিয়া আপোনালোকক একদম সাংঘাতিক ভিতৰুৱা কথা ক'ত বিশাল আৰু চুমিয়ে কেনেকৈ ক'ত গৈ গম পাইছে নহয় কৈ আছো ভিডিঅ'টোৰ শেষলৈ কৈ আছো আপোনালোকে চাই থাকক বৰ্তমান সময়ত আপোনালোকে চাওক চুমি বিশাল এই দুটা নাম সাংঘাতিক চৰ্চিত হৈ আছে চৰ্চাত আছে আৰু এতিয়া হৈছে কি সেই চৰ্চাৰ মাজত থাকোতেই বহু ইউটিউবাৰক আকৌ মাতিছে মানে চুমিক যিসকলে মাতি নি ব্ৰডকাষ্ট কৰিছিল এনেকুৱা কথা মাতি জেৰা কৰিছে পুলিচ বিভাগে তদন্তকাৰী দলসমূহে আৰু আচলতে কিমান কি তথ্য পাইছে নাজানো আচলতে ভাবিছিলে চাগে চুমিৰ পৰা পইচা লৈ তেওঁলোকে তেনেকুৱা ইণ্টাৰভিউ লৈছে নেকি ল'বও পাৰে আমি কেনেকৈ জানিম বা নল'বও পাৰে সেইটো সম্পূৰ্ণ ব্যক্তিগত কথা তেওঁলোকৰ আৰু সেইটো হয়তো তদন্তকাৰী দলক কিন্তু দৰকাৰ হ'ব পাৰে কিবা কথা কাৰণত গতিকে তেওঁলোকক মাতিছিল আৰু সেইখিনি কথা আপোনালোকে নিউজতো গম পাই আছে ইয়াৰ পিছৰ কথাখিনি হৈছে কি চুমি তাৰ্কিক আৰু বিশাল এই তিনিটা মানে ব্যক্তি আৰু এই তিনিজন ব্যক্তি একদম সনা পিটিকা আছিলে আৰু সনা পিটিকাৰ পিছত এতিয়া কি হ'ল একদম দুৰ্ঘুৰ শত্ৰু ফাট মেলি গ'ল গম পাইছেনে আৰু বৰ্তমান সময়ত চুমি আছে বেলেগ জেলত মহিলা চেলত আৰু তাৰ্কিক আৰু বিশাল আছে পুৰুষৰ চেলত এতিয়া বিশাল আৰু তাৰ্কিকে লগ পাই আছে কিন্তু তেওঁলোকৰ মাজত মাতবোল নাই মাতবোলনো কেনেকৈ থাকিব ইমান ডাঙৰ বদনাম ওলাই গ'ল কেনেকুৱাকৈ ফচাই দিলে আৰু মই ভাবিছোঁ তাৰ্কিকৰ গাত বিশেষ দোষ নাই নেকি কাৰণ তাৰ্কিকৰ পৰা এনেকুৱা কথা ওলোৱাই নাই যে আমুকৰ পৰা টকা আনি ট্ৰেডিং কৰিম বুলি কৈ আমুকক মানে দি দিম বুলি এনেকুৱা কথা ওলোৱাই নাই ট্ৰেডিঙৰ কথা ওলোৱাই নাই এতিয়া ইনভেষ্টমেণ্টৰ কথা ওলাই আছে কেৱল চুমিয়ে গৈ কাৰোবাক মানে এপ্ৰ'চ কৰিছে যে ট্ৰেডিং কৰিব আপুনি ইনভেষ্টমেণ্ট কৰক আমাৰ শ্বেয়াৰ মাৰ্কেটত আমি যিটো কোম্পানীয়েদি কৰোঁ আৰু সেই টকাখিনি আনি বিশালক দিয়ে আৰু বিশালে সেই টকাখিনি ট্ৰেডিঙৰ নামত ইনভেষ্ট কৰে এনেকুৱা ধৰণৰ কথাখিনি চলি আছে এতিয়া শ্বেয়াৰ মাৰ্কেট ষ্টক মাৰ্কেট ট্ৰেডিং এইটো এটা সাংঘাতিক ট্ৰেণ্ড হয় কিন্তু এতিয়া বিশালে যিখিনি কথা আগত কৈ গৈছিলে বিশালে কৈছিলে যে
চুমিয়ে কৰ পৰা ট্ৰেডিঙৰ নামত ধন তুলি আনিছিল কোন ডক্টৰৰ পৰা ধন আনিছিল কোন ব্যৱসায়ীৰ পৰা কোন ডাঙৰ ডাঙৰ বৰমূৰীয়াৰ পৰা কোন অৰুণাচলৰ ব্যক্তিৰ পৰা টকা আনি বিশালক দিছিল ট্ৰেডিং কৰিবৰ কাৰণে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে শ্বেয়াৰ মানে বাই কৰিবৰ কাৰণে সেইবোৰ দিছিল এখন লিষ্ট তৈয়াৰ কৰিছিল সেই তদন্তকাৰী দলে কিন্তু সেই লিষ্টখন তৈয়াৰ কৰাৰ পিছত বিশালক যেতিয়া পঠাই দিয়া হ'ল জেললৈ সেই লিষ্টখন থাকি গ'ল সেই লিষ্টখনৰ মতে যেতিয়া সেই লিষ্টখন চাই যেতিয়া চুমিয়ে মানে সেই ট্ৰেডিং মাফিয়া চুমিয়ে আৰু টাৰ্কিকে আত্মসম্পন কৰিলে তেতিয়া চুমি খুদা হ'ল সেই ব্যক্তিসকলৰ কথা আৰু সেই ব্যক্তিসকলৰ কথা তেতিয়া চুমিয়ে মানে মই চিনিয়ে নাপাওঁ মই নাজানো এইবোৰৰ পৰা টকাই অনা নাই এনেকে ক'লে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিম বুলি এইবোৰৰ পৰা মই টকাই অনা নাই এই বুলি কৈ দিলে মানে তেনেহ'লে বিশালে মিছা কথা কৈছিল নহয় জানো ট্ৰেডিঙৰ নামত চুমিয়ে টকা আনিছিল বুলি কোনোবা এজনেতো মিছা কথা ক'বই লাগিব না বিশালে মিছা কথা ক'ব লাগিব না চুমিয়ে মিছা কথা ক'ব লাগিব বিশালে কৈছে ট্ৰেডিং কৰিম বুলি কৈ বেলেগৰ পৰা টকা আনিছিল আৰু চুমিয়ে কৈছে মই ট্ৰেডিঙৰ নামত টকা অনাই নাই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিম বুলি মই কোনো এনেকুৱা ধৰণৰ টকা অনা নাই কাৰোৰ পৰা অনা নাই হৈ গ'ল দুইজনৰ কথা অমিল মানে কোনোবা এজনে কিন্তু মিছা কথা কৈছে কাৰণ নহ'লে সেই উদয়পুৰত ইমান ডাঙৰ বিয়াখন তাৰপিছতে দামী দামী বেগ দামী দামী কাপোৰ দামী দামী ক'ত ডুবাইৰ হোটেলত বহু ৰাতি হানিমুন যাব লাগিছিল কোনে আৰু গ'ল কোনে এই কথাবোৰ মানুহৰ চকুত আচলতে ধৰা পৰি আছে আৰু গতিকেহে এতিয়া টপ সিক্ৰেট কথা কিছুমান ওলাইছে যিবোৰ টপ সিক্ৰেট কথা বহুতে গম নাপায় এতিয়া চুমিয়ে যদি সেই টকাখিনি অনা নাই ইনভেষ্টমেণ্ট কৰিব বুলি শ্বেয়াৰ মাৰ্কেটত তেনেহ'লে সেই টকাখিনি ক'ৰ পৰা পালে এতিয়া বিশাল আৰু চুমিক একেলগে জেৰা কৰিলে তদন্তকাৰী দলে বিচাৰিলে এইবোৰ আপোনালোকে নিউজত পাইছে একেলগে জেৰা কৰিলে আৰু সেই জেৰা কৰোঁতে তামাম কাজিয়া হ'ল গম পায় নাই দুইটাৰ মাজতে একদম মানে কুকুৰে নোখোৱা গালি বুলি কয় যে চুমিৰ মুখখন কেনেকুৱা হ'ব আৰু পেক পেক ক'ব আৰু গালি দিলে বিশালক কাৰণ বিশালে মোৰ বোধহয় সঁচা কথা কৈছে বিশালে যে কাৰ পৰা টকা আনি বিশালক দিছিল বা কোনোবা ব্যক্তিৰ পৰা ধৰক কথাটো কৈছোঁ 1 লাখ টকা আনিছিল বিশালক হয়তো 20,000 দিছে 80,000 চুমিয়ে ৰাখিছে এনেকুৱাও হ'ব পাৰে সেই কথাবোৰক লৈ যে পুলিচে সুধিলে সেই লিষ্টখন উলিয়াই মুখামুখিকে দুইজনক বহাই তেতিয়া চুমিয়ে আৰু বিশালৰ মাজত তামাম কাজিয়া এনেকুৱা পৰ্যায় পালেগৈ মানে সেই কাজিয়া একদম ইটো কথা কোনেও নুশুনে আৰু একদম মানে হুলস্থুল মোৰ পুলিচ বিষয়া এজন চিনাকি আছে তেওঁৰ মুখেদি শুনিছিলোঁ আচলতে কথাখিনি সাংঘাতিক হুলস্থুল আৰু এটা সময়ত মানে পুলিচে দম দিবলগীয়া হৈছে চুপ মনে থাক এনেকুৱা ধৰণৰ কথা আৰু চুমি ক'ত মনে থাকিব নিজৰ দুখ মানে লুকুৱাবৰ কাৰণে তাই এনেকৈ কৈছে আৰু লাষ্টত বিশালে কৈছে যে মোৰ বহুত টকা লোকচান কৰিলে আৰু তাই যিমান টকা মানে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিম বুলি আনে সিমান টকা বিশালক নিদিয়েহি চুমিয়ানি নিদিয়েহি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবৰ কাৰণে গতিকে বহুত টকা চুমিৰ ওচৰত থাকি গ'ল আৰু সেই টকাৰে বিশালে মানে সেই টকাখিনি বিশালৰ হাতত নপৰিলেহি আৰু এতিয়া সেই টকাৰে বিশালে সেই যে মনি বেগটো লৈছিল মনি বেগটো যে এনেকৈ যে লৈছিল সেই মনি বেগটো বিশালে গিফ্ট দিয়া বুলি ক'লে কিন্তু বিশালে গিফ্ট দিয়া নহয় সেইটো মনি বেগ সেইটো বোলে চুমিয়ে নিজেই কিনি লোৱা কাৰণ চুমিৰ ওচৰত তেনেকুৱা ধৰণৰ টকা আছিল শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিম বুলি কৈ বহু মানুহৰ পৰা যিবোৰ টকা আনিছিল সেই টকাবোৰ আছিল গোটেইখিনি টকা বিশালক দি দিয়া নাছিল বিশালে কৈছে তেনেকুৱা ধৰণৰ বহু টকা দামী দামী কাপোৰ দামী দামী আপোনাৰ কি কয় ড্ৰেছ কি নাই আৰু ক'ত কেনেকে সম্পত্তি কিনিছে সেইবোৰতো আছেই এই পাৰ্চেলিয়া বুলি যিটো মেডিচিন কোম্পানী সেও এটা এতিয়া সেই টপ সিক্ৰেট কথাবোৰ এতিয়া লাহে ওলাইছে বিশালে বহু বস্তু গিফ্ট দিয়া নাছিল আৰু সেই
ট্ৰেডিঙৰ নামত যিটো বস্তু যে চলি আছিল সেই ট্ৰেডিং শ্বেয়াৰ মাৰ্কেটৰ নামত যিবোৰ টকা মানে আহৰণ কৰিছিল, যিবোৰ মানি আহৰণ কৰিছিল, সেই মানিবোৰ ইনভেষ্টমেণ্ট কৰা হোৱা নাছিল শ্বেয়াৰ মাৰ্কেটত। আৰু এতিয়া বিশালে গতিকে কৈ দিছে যে মোৰ বহুত টকা চুমি অৰ্থাৎ বায়েকে মানে অপব্যৱহাৰ কৰিলে। আৰু যিবোৰ এতিয়া বিশালে গিফ্ট দিছিল বুলি কৈ দিলে বায়েকে, বায়েকক গিফ্ট দিছে কোনে? বিশালে অৰ্থাৎ ভায়েকে। কিন্তু ভায়েকে কৈছে মই বহু বস্তু গিফ্ট দিয়াই নাছিলো। তেনেহলে ভাবিছক কোনে আচলতে এই টকাবোৰ কেনেকৈ ক'ৰ পৰা তুলি আনি কেনেকৈ ক'ত খৰচ কৰিল? কাৰণ শ্বেয়াৰ মাৰ্কেটত ইমান ডাবল প্ৰফিট নিদিয়ে, আপোনালোকে চবেই গম পায়। আৰু শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে ডিমেট একাউণ্ট লাগে, সেবি ৰেজিষ্টাৰ্ড হ'ব লাগে, গতিকে বা RBI পাৰ্মিশ্যন লাগে, ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ, ইণ্ডিয়ান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পাৰ্মিশ্যন লাগে। গতিকে এইবোৰ যেতিয়া তেওঁলোকৰ নাই, তেওঁলোকে ক'ত ইনভেষ্টমেণ্ট কৰিব শ্বেয়াৰ মাৰ্কেটৰ নামত? কেতিয়াও নোৱাৰে কৰিব। গতিকেহে চুমি আৰু বিশালৰ মাজত তামাম কাজিয়া হ'ল, এনেকুৱা পৰ্যায় পালেগৈ এতিয়া চুমি আৰু বিশালৰ মাজত মানে একদম এনেকে কটাকটি আৰু তেওঁলোকে ওচৰ নাচাপে, একদম দুৰ্ঘুৰ শত্ৰু হৈ গ'ল। কথাটো গম পালে? এতিয়া জেলৰ ভিতৰত তাৰ্কিকে বিশালে একেলগে আছে, কিন্তু তেওঁলোকৰ মাজত মাতবোল নাই। এফালে চুমিটো বাৰু এক্সট্ৰা হৈ আছেই, গতিকে সেইটো চিন্তা কৰিবলগীয়া কথা নাই। চুমি আৰু বিশালৰ মাজত মানে একদম তেল পানী বুলি কয় যে, তেল পানী আৰু তেলে পানীয়ে যেনেকে মিক্স নহয় এতিয়া, কিন্তু এটা সময়লৈকে একদম সনা পিটিকা আছিল। ডুবাইত তেওঁলোকে ফুৰিবলৈ যায়, দামী দামী হোটেলত থাকে। গম পাইছেনে? ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছো। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। বাই বাই।